নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আসাম হোমগাৰ্ডৰ ওপৰত আলোচনা কৰিম কিছুমান কথা এটা আপডেট বুলিয়ে আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু এই আপডেটখিনি হ'ল বা আপোনালোকে বৰ্তমান যিমানখিনি কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে বিশেষ আপডেট আৰু যিমানখিনি ৱেইট কৰি আছে তেওঁলোকৰ বাবেও কিছুমান কথা আৰু তৃতীয়টো কথা হ'ল কি এই ভিডিঅ'টোত আপোনালোকৰ যিমানখিনি কমেণ্ট আছিল মোক কৰি আছিল সেই কমেণ্টখিনি মই পৰালৈকে যিমানখিনি পাৰোঁ সিমানকে মই ৰিপ্লাই দি আছোঁ কিন্তু নোৱাৰাখিনিক থ্ৰুতে মই একেলগে এটা সৰুকৈ ভিডিঅ' আকাৰত আপোনালোকৰ কমেণ্টখিনিৰ এনচাৰ দি দিম যদি ৱেইট কৰি আছে আসাম হোমগাৰ্ডৰ বাবে সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব বা বৰ্তমানো যদি আপুনি কৰ্মৰত আসাম হোমগাৰ্ডত আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব সকলোখিনি কথা আপোনালোকে গম পাব তাৰ আগত আৰু এটা ৰিকুৱেষ্ট আপোনালোকে যদি কোনখন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে নেক্সট কিমান আপোনালোকৰ বয়স আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো আমাৰ তাত কমেণ্টত জনাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সেই এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বয়স আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি চাই আছে তাৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকৰ বাবে ভিডিঅ' তৈয়াৰ কৰিব পাৰোঁ আৰু সেই ভিডিঅ'বোৰ পাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব লাগিব চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব লগতে কাষতে থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু এইখিনি কৰিলে আমি আপোনালোকৰ বাবে প্ৰাইভেট জবেই হওক বা যিয়েই নহওক হোমগাৰ্ডৰ যদি কিবা আপডেট আহে সেই বস্তুখিনি আপোনালোকক একদম প্ৰপাৰলি আগবঢ়াব পাৰিম যদিহে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে লগতে আপোনালোকৰ এইজ সেই বস্তুখিনি সম্পূৰ্ণকৈ গম পাওঁ তো এতিয়া আহিছোঁ মেইন টপিকৰ ফালে আমাৰ প্ৰথম কথা আছিল মোক কমেণ্ট কৰি আছিল বেছিখিনিয়ে যে অষ্টম আয়োগ যি আমাৰ দৰমহা সেই 8 পে কমিশ্যন সেই পইচাটো বৰ্তমান যিমানখিনি হোমগাৰ্ডত কৰ্মৰত ব্যক্তি আছে তেওঁলোকে পাবনে নাপায় বা নেক্সট যদি হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট 2026ত হয় তেতিয়াহ'লে তেওঁলোকৰ বাবে সেইটো লাগু হ'বনে নহয় কাৰণ বৰ্তমান 1 জানুৱাৰী 2026ৰ পৰা সেইটো অষ্টম দৰমহা আয়োগটো মানে 8 পেটো লাগু হোৱাৰ কথা বা পোৱাৰ কথা চৰকাৰী কৰ্মচাৰীখিনিয়ে চাওক এটা কথা আপোনালোকে বুজিব লাগিব যে 2022 চনৰ আগত যিমানখিনিয়ে হোমগাৰ্ডত কৰ্মৰত কৰিছিল 2022 চনলৈকে তেওঁলোকে দৈনিক ভাত্ৰা অৰ্থাৎ দিন হাজিৰা তেওঁলোকে 315 টকাকৈ পাইছিল প্ৰায় 9-10 হাজাৰ বা 11,000 মান টকা তেওঁলোকে মান্থলি দৰমহা হিচাপে পাইছিল 2022 চনৰ আগত হোমগাৰ্ডখিনিয়ে কিন্তু 2022 চনৰ পৰা দিনত দৈনিক ভাত্ৰা তেওঁলোকে 765 তেওঁলোকক দি দিছে আৰু সেইখিনি হিচাপত চাবলৈ গ'লে 2022ৰ পৰা এতিয়ালৈকে 2026 চনলৈকে 23,000 টকা বৰ্তমান হোমগাৰ্ডসকলৰ দৰমহা কিন্তু যিমানবোৰ আগতে আলোচনা বিলোচনা হৈ গৈছে 8 পেৰ হকে অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ হকে তাত কিন্তু কোনো ধৰণৰ হোমগাৰ্ডৰ কথা উল্লেখ কৰা নাই আৰু এই কাৰণে কৰা নাই হোমগাৰ্ডটো কোনো ধৰণৰ একদম শুদ্ধ চৰকাৰী পোষ্ট নহয় সেইটো কাৰণে এইটো মানে নিয়মীয়াকৰণ নহয় এইটো এটা কণ্টেক্সুৱেলৰ নিচিনা এইটো মানে ডাইৰেক্ট নিয়মীয়াকৰণ চৰকাৰী চাকৰি নহয় সেইটো বাবেই তাত কোনো ধৰণৰ 8 পে কমিশ্যনৰ কথা বা অষ্টম দৰমহা আয়োগৰ কথা সেইটো তাত আহি নপৰে বুজি পাইছে সেইটো আপোনালোকে এতিয়া যিমানখিনি আমাৰ একদম ডাইৰেক্ট ৰেগুলাৰ পোষ্ট আছে যেনে ধৰক আমাৰ টিচাৰ বা অসম পুলিচ যিয়েই নহওক আৰু সেইখিনি বা এডিআৰি গ্ৰেটিটিউড ফৰ তেওঁলোকে এই অষ্টম আয়োগ দৰমহাটো তেওঁলোকে লাভ কৰিব আমাৰ হোমগাৰ্ডখিনিয়ে এইটো লাভ নকৰে সেইটো ভুল আপোনালোকে নেভাবিব বৰ্তমানো যোনে কৰ্মৰত হৈ আছে তেওঁলোকেও নাপায় নেক্সট যিমানখিনি আৰু নতুন ৰিক্ৰুটমেণ্ট হ'ব তেওঁলোকেও নেপায় এইটো আছিল প্ৰথম কথা থাম্বনেইলত লগোৱা সেইটো হৈছে আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে গতিকে কিবা ভুলো হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব দ্বিতীয়টো কথা চৰকাৰলৈ এটা মোৰ অনুৰোধ এইটো নিয়মীয়াকৰণ হওক হোমগাৰ্ডখিনিৰো কাৰণ তেওঁলোকৰ চলা অকণমান প্ৰব্লেম হয় কাৰণ হোমগাৰ্ডত এমাহ দুমাহ কিছুমানেতো 6 মাহলৈকে ডিউটি নোপোৱাৰ বাবে বহি থাকিব লগা হয় সেই দিনকেইটাত তেওঁলোকৰ চলা ফুৰাত অকণমান প্ৰব্লেম হয় বা অসুবিধা হয় সেইটো কাৰণে এটা অনুৰোধ এইটো এটা নিয়মীয়াকৰণ হ'ব লাগে মই আগৰ ভিডিঅ'টো এইখিনি বস্তু আপোনালোকক ক্লিয়াৰ কৰিয়ে দিছোঁ যে এইজৰ কথা হোমগাৰ্ডত বয়সত বহুতে মোক কমেণ্ট কৰি থাকে দাদা মোৰ 38 বছৰ 39 বছৰ মই এপ্লাই কৰিব পাৰিম নে নোৱাৰিম যদি নতুন এপ্লাই হয় চাওক এপ্লাই কৰিব পাৰিব মোটামুটি হোমগাৰ্ডত 18 পৰা 40 বছৰমানলৈ আপোনালোকক এইজ দিব তাৰ নেক্সটত ৰিলেক্সেশ্যন থাকিবই 45 বছৰ 43 বছৰমানলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চিন্ত থাকক মুঠতে প্ৰিপাৰেশ্যনটো কিন্তু আপোনালোকে এৰি নিদিব দ্বিতীয়টো আছিল শিক্ষা 8 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আগতে যিমানবোৰ হোমগাৰ্ডৰ এপ্লাই হৈছে তাত কিন্তু 8 পাছৰ পৰা লৈছে বৰ্তমানো প্ৰায় 8 পাছৰ পৰাই ল'ব চিন্তা কৰিব নালাগে 8 পাছেই হওক যিমান পাছেই নকৰক কিয় এপ্লাই কৰিব পাৰিব হোমগাৰ্ডত কোনো ধৰণৰ চিন্তাৰ কথা আহি নপৰে নেক্সট পইণ্টটো হৈছে নতুন ইণ্টাৰভিউ কেতিয়া হ'ব বহুতে সুধি আছিল তেওঁলোকৰ বাবেও এই কথাটো চাওক নতুন ইণ্টাৰভিউৰ কথা এতিয়াই আপোনালোকক হ'ব বুলি ক'ব নোৱাৰিম কিন্তু এটা কথা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট আসাম পুলিচ আসাম কমাণ্ডো
আসাম ফৰেষ্টৰ গ্ৰেড 1ৰ ফৰেষ্টাৰ গ্ৰেড 1 SI আসাম পুলিচ SI ABSI UBSI আটাইখিনি পদৰে কিন্তু বৰ্তমান নতুন নটিফিকেশ্যন জাৰি কৰিছে কিন্তু কেৱল বাকী আছে হোমগাৰ্ডখিনিৰ গতিকে মই ভাবোঁ আৰু কিছু দিন বা কিছু মাহ পিছতেই এই হোমগাৰ্ড ৰিক্ৰুটমেণ্টৰ নতুন নটিফিকেশ্যন প্ৰকাশ পাব আৰু যেতিয়াই প্ৰকাশ পায় মই আপোনালোকক লগে লগে বা সেই ডেটৰ ভিতৰতে সেই দিনটোৰ ভিতৰতে আপোনালোকক জনাম আৰু সেই খবৰটো পাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব লাগিব চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব ইমানটোৱেই কথা মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈছোঁ যে আপোনালোকৰ শিক্ষা কিমান আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নেক্সট আপোনালোকৰ এইজ কিমান সেই বস্তুটো মোক জনাব আৰু সেইটোৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক এই খবৰসমূহ দি থাকিব পাৰিম আমাৰ চেনেলত হোমগাৰ্ড আপডেট অসম পুলিচৰ যিমানবোৰ জৰুৰী অসম চৰকাৰৰ চৰকাৰী আপডেট আহি থাকে সেই বস্তুবোৰ আমি আপোনালোকক দি থাকোঁ বা আগলৈও দি যাম তো আটাইবোৰ বস্তু পাবলৈ হ'লে চেনেলটিৰ লগত কিন্তু আপোনালোক জড়িত হৈ থাকিব লাগিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল নেক্সট যদি আকৌ কিবা আপডেট আহে আপোনালোকক জনাম চিন্তা কৰিব নেলাগে সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু যদি কিবা সুধিব লগা আছেও মোৰ তাত কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম